ইফালে সাংসদ ৰকিবুল হুছেইনক আক্ৰমণৰ ঘটনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে বিধানসভাৰ মজিয়াত বিবৃতি প্ৰদান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰূপহীহাট সামগ্ৰী ভ্ৰমণৰ সময়ত দিয়া হ'ব অতিৰিক্ত সুৰক্ষা ৰূপহীহাট সামগ্ৰীত সাংসদগৰাকীৰ ওপৰত হোৱা আক্ৰমণক লৈ চিন্তা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি দিনৰ 2:30 বজাত মাননীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াই ৰূপহী থানাৰ অন্তৰ্গত গুণামৰী গাঁৱলৈ গৈ থকা অৱস্থাত জনতাই তেখেতক বাধা প্ৰদান কৰে তেতিয়া তেওঁৰ লগত থকা দেহৰক্ষী পিএছও এজনে সাৰি যায় ব্ল্যাঙ্ক ফায়াৰ কৰে কলানে বগা মানিছে মই নাজানো আৰু মানুহে হ'ব আৰু কলাই আক্ৰমণ কৰিলেতো কলা কাপোৰে ল'ব আৰু কোনেনো সিসিটিভিত আহিব কাৰণে বগা কাপোৰ পিন্ধি ল'ব ৰূপহীটো আমাৰ জাগাই নহয় ৰূপহী সামগুৰি তেওঁৰে জাগা গতিকে তেখেতৰ জাগাত কোনোবাই তেওঁক আক্ৰমণ কৰিলেতো কলা কাপোৰ পিন্ধিয়ে ল'ব লাগিব নহলে মুখখন দেখাই কোনে কৰিব কিন্তু পুলিচে লগে লগে গুলি চালনা কৰিলে বৰ্তমান সংসদগৰাকীয়ে গুণাবৰী গাঁৱত মিটিং কৰি আছে আৰু এসপি তাতে নিজে উপস্থিত আছে আৰু মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে ৰকিবুল হুছেইন নগাঁও সামগুৰি ৰূপহীত গলে তেওঁক আমি সিকিউৰিটিটো আৰু অলপ বঢ়াই দিম কাৰণ মই দেখা পাইছো যে যোৱা এবছৰত কেইবাটাও ঘটনা এনেকুৱা হৈছে সামগুৰি ৰূপহীত গলে কিবা নহয় কিবা এটা খেলিমেলি হয় মই কাৰণটো ক'ব নাযাওঁ বাট এজ এ হোম মিনিষ্টাৰ আই উইল এনশ্যোৰ that he gets additional security when he visits Samuguri and Rupohi area